অসমৰ চাহ শ্ৰমিকৰ সকলো সমস্যাৰ সপোন দেখা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক শ্ৰমিকৰ সমস্যাৰ বিভিন্ন গ্ৰন্থ প্ৰণেতা সন্তোষ কুমাৰ তপনৰ জন্মতিথি উপলক্ষে আজি কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ চাহ শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ বিভাগৰ সহযোগিতাত তেজপুৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ চৌহদৰ সভাগৃহত শ্ৰমিক কল্যাণ দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। শোণিতপুৰ জিলা চাহ শ্ৰমিক ইউনিয়নৰ সভাপতি প্ৰাক্তন বিধানসভাৰ উপাধ্যক্ষ বিমানন্দ তাঁতীয়ে পৌৰোহিত্য কৰা আজি শ্ৰমিক দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ মুখ্য চিকিৎসা বিষয়া ডাক্তৰ প্ৰদীপ লহকৰে। ইয়াৰ পিছতে আজি অসম চৰকাৰে আয়োজন কৰা এই শ্ৰমিক দিৱসৰ মুখ্য অতিথি শোণিতপুৰৰ জিলায়ুক্ত অংকুৰ ভৰালীয়ে শ্ৰমিকৰ কল্যাণ আৰু শৈক্ষিক সামাজিক আৰু চিকিৎসা ক্ষেত্ৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা বিভিন্ন কল্যাণকামী আঁচনি প্ৰকল্পৰ সা-সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে অলপতে ৰাজ্য চৰকাৰে ঘোষণা কৰা নিযুত মইনা আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবেও ৰাইজক অনুৰোধ জনায়। নিজৰ প্ৰতি সন্ততি আপোনালোকৰ পৰিয়ালৰ লোকসকলক উঠি অহা যিখিনি ডেকা ল'ৰা ছোৱালী আছে সকলোৱে যাতে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যায়, যথেষ্ট আগলৈকে যাতে পঢ়া শুনা কৰে সেইটোৰ বিষয়ে বিশেষ আপোনালোকে গুৰুত্ব দিব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব। অসম চৰকাৰে ইতিমধ্যে শ্ৰমিকসকলৰ কল্যাণৰ বাবে শিক্ষাৰ বাবে স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে। চাহ বাগিচাবিলাকত মডেল স্কুল বা বিদ্যালয় স্থাপন কৰা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰতো বাগিচাৰ চিকিৎসালয়ৰ লগত চৰকাৰে যোগ দি পেলাই যিটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ PPP মোড বুলি কয়, সেই ধৰণে চিকিৎসালয়সমূহতো চৰকাৰে বিশেষভাৱে উন্নত কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে। আপোনালোকে জানে যে কিছুদিনৰ আগতে নিযুত মইনা আঁচনি বুলি এক বিশেষ আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছাত্ৰীসকলৰ কাৰণে আগবঢ়াই দিছে। তাত ছাত্ৰীসকলে যিমানে পঢ়ি গৈ থাকিব, হায়াৰ ছেকেণ্ডেৰীৰ পৰা BA BSc কৰিব, BA BScৰ পৰা MA MSc কৰিব, সেইধৰণে মাহে মাহে তেওঁলোকে এটা পইচা পাব। সভাত বিশিষ্ট অতিথি হিচাপে সৌদ অসম মিস্ত্ৰী কল্যাণ সন্থাৰ সভাপতি শৈলেন কুমাৰ নাথে শ্ৰমিকৰ প্ৰাপ্য সন্মান আদায়ৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায় আৰু চৰকাৰে শ্ৰমিকৰ গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ কাম-কাজ সক্ৰিয় আৰু ক্ষীপ্ৰ কৰাৰ বাবেও অসম চৰকাৰক আহ্বান জনায়। আজি এই সভাতে সহকাৰী শ্ৰম আয়ুক্ত ৩ নং সংমণ্ডলৰ তেজপুৰ কাৰ্যালয়ৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ বিভিন্ন ক্ষেত্ৰত কৃতিত্ব অৰ্জন কৰা বাগিচাৰ পৰিচালক আৰু সাংস্কৃতিক দলসমূহৰ দলপতিক বঁটা আৰু ফুলাম গামোচা সহ স্মৃতি চিহ্ন প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখনীয় যে এই সভাত বিশিষ্ট অতিথি হিচাপে বিধায়ক পৃথ্বীৰাজ ৰাভাই অসম চৰকাৰে শ্ৰমিক আৰু বিশেষকৈ চাহ শ্ৰমিকৰ সামাজিক আৰু শৈক্ষিক মনোৰঞ্জন তথা চিকিৎসা ক্ৰিয়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে লোৱা আঁচনিসমূহৰ বিশেষভাৱে বহলাই কয়। আজি শ্ৰমিক কল্যাণ দিৱস আৰু শ্ৰমিক কল্যাণ দিৱস অসম চৰকাৰৰ নিৰ্দেশত অসমৰ বিভিন্ন ঠাইত উদযাপন কৰা হৈছে আৰু তেজপুৰতো এই শ্ৰমিক এই কাৰ্যালয় যিটো আমাৰ লেবাৰ অফিচ বুলি কয়, লেবাৰ কমিশ্যনাৰ অফিচ, তাতো এই দিৱস আমি পালন কৰিছে আৰু তাত আমন্ত্ৰণ কৰি আনিছে। বিভিন্ন চাহ বাগিচাৰ শ্ৰমিকৰ লগতে অন্যান্য যিবিলাক শ্ৰমিক আমাক শ্ৰমদান কৰি আহিছে তেখেতসকলক আমন্ত্ৰণ কৰি অনা হৈছে। দুটাকৈ অনুষ্ঠানত পুৰস্কৃত কৰা হৈছে, ৰচনা প্ৰতিযোগিতা পতা হৈছে। গতিকে আজি এই শ্ৰমিক দিৱসৰ দিনা মই শ্ৰমিকসকলক এটাই কথা ক'ব খোজোঁ যে চৰকাৰে শ্ৰমিকসকলৰ কাৰণে যিবিলাক হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিৰ বিষয়ে আপোনালোকে জ্ঞান লওক, জানক, আপোনালোকে জানি এই আঁচনি আপোনালোকে গ্ৰহণ কৰি আপোনালোকে এই আঁচনিৰ দ্বাৰা উপকৃত হওক আৰু দেশৰ সমাজৰ উন্নতিৰ কাৰণে শ্ৰমদান কৰি দেশৰ ভৱিষ্যত উজ্জ্বল কৰক, দেশৰ আৰ্থিক দিশত উন্নতি লাভ কৰিবৰ কাৰণে
সকলোৱে সক্ষম হওক আৰু এইটো আশা কৰিছোঁ। আৰু কৃষকসকলক অনুৰোধ কৰিছোঁ যাতে কৃষিৰ মাজেৰে কৃষিৰ জৰিয়তে এখন সুন্দৰ ভাৰতবৰ্ষ কৰিব পাৰি, এই ভাৰতবৰ্ষই যাতে পৃথিৱীৰ শ্ৰেষ্ঠ দেশৰ ভিতৰত এখন দেশ হ'ব পাৰে সেইখিনি কামনা কৰিছোঁ। আৰু এই গোটেইখিনি কাম কৰিব যাওঁতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবিলাক আঁচনি গ্ৰহণ কৰি আমাক দিছে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিবিলাক আমি চৰকাৰে আঁচনি দিছোঁ, এই আঁচনিসমূহ যাতে সুন্দৰভাৱে গ্ৰহণ কৰি আমি কাম কৰি যাওঁ। জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো মই এটা কথা ক'ব খুজিছোঁ যে জনসংখ্যা নিয়ন্ত্ৰণ শ্ৰমিকসকলে কৰিব লাগে। আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে এটা কথা চিন্তা কৰিব লাগিব যে জনসংখ্যা নিয়ন্ত্ৰণ আৰু খাদ্য আৰু ভূমি এই সকলো দিশত আমি এটা ৰেচিঅ' ওলাই ল'ব লাগিব। সেইমতে জনসংখ্যা আমি ৰাখিব লাগে, সেইমতে জনসংখ্যা ৰাখিলে আমি লাভ কৰিব পাৰিম। আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে শ্ৰমিকসকলে এতিয়াও প্ৰাকণ্য নকৰে, নিজৰ ল'ৰা ছোৱালীক যাতে শিক্ষাদান কৰাত সহায় কৰে, শিক্ষাদান কৰিবলৈ আগবঢ়াই দিয়ে। ইতিমধ্যে চাহ শ্ৰমিকসকলৰ কাৰণে চাহ বাগিচাত একোখনকৈ মডেল বিদ্যালয় দিয়া হৈছে, একোখনকৈ চিকিৎসালয় দিয়া হৈছে, আনকি জগন্নাথ ট্ৰেইনিং চেণ্টাৰ আমি নামকৰণ কৰি দিয়া হৈছে, এই ট্ৰেইনিং চেণ্টাৰো দিয়া হৈছে। এই সুবিধা গ্ৰহণ কৰি দেশৰ উন্নতিৰ কাৰণে শ্ৰমিকসকলে আগবাঢ়ি আহিছে। আৰু আজি শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি চাহ শ্ৰমিকসকলৰ শিক্ষাৰ্থীসকলে ঝুমুৰ আৰু বিহু নৃত্য পৰিৱেশন কৰিও সকলোকে আপ্লুত কৰে।